বিহালী বৰগাং হাইস্কুলত বহুমুখী বিশেষ স্বাস্থ্য পৰীক্ষা আৰু স্বাস্থ্য সজাগতাৰ ওপৰত সভা অনুষ্ঠিত। আজি বিশ্বনাথ জিলা স্বাস্থ্য বিভাগৰ অধীনত বিহালী স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰু বৰগাং হাইস্কুলৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে এখনি স্বাস্থ্য পৰীক্ষা স্বাস্থ্যৰ ওপৰত সজাগতা সভা অনুষ্ঠিত হয়। বৰগাং উচ্চ মাধ্যমিক বিদ্যালয় যেতিয়া PMC অধীনলৈ আহিলে, তেতিয়া PMC আঁচনিৰ অধীনত বিভিন্ন ধৰণৰ কাৰ্যসূচী বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়ত হৈ থাকে। গতিকে PMC বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়ত এই মাল্টি স্পেচিয়েলিটি হেল্থ কেম্প এটা অনুষ্ঠিত কৰা হৈছে আজি এদিনীয়া কাৰ্যসূচী। ইয়াত বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমগ্ৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে সকলোৰে স্বাস্থ্য বিষয়ক পৰীক্ষা নিৰীক্ষা ইয়াত চলোৱা হ'ব। ডক্টৰ আমন্ত্ৰণ কৰা হৈছে ইয়াত। বিশেষকৈ ইয়াত চাইল্ড স্পেচিয়েলিষ্ট আহিছে, স্কিন স্পেচিয়েলিষ্ট আহিছে আৰু বিভিন্ন বিভাগৰ ডক্টৰসমূহ ইয়াত আহিছে। আৰু এই অনুষ্ঠানটো শুভাৰম্ভণি কৰিছে আমাৰ জইণ্ট ডাইৰেক্টৰ, আমাৰ অতিকৈ শ্ৰদ্ধাৰ ডক্টৰ JC বে ডাঙৰীয়া। আৰু ইতিমধ্যে আমাৰ বিদ্যালয়ত সমজিলা আয়ুক্ত উপস্থিত হৈছে। তাৰ পাছতে বৰগাং প্ৰাথমিক শিক্ষা বিষয়া আমাৰ মাজত উপস্থিত হৈছে আৰু বিভিন্ন স্বাস্থ্যকৰ্মীৰ উপস্থিতিত ইতিমধ্যে হেল্থ এৱাৰনেছ কেম্প এটা হৈ গ'ল। ছাত্ৰ ছাত্ৰীসকল উদ্দেশ্যি তেনেকুৱা ধৰণৰ এটা অনুষ্ঠানো হৈ গ'ল ইতিমধ্যে। আৰু এতিয়া সজ্জিত কৰি তোলা হৈছে বিভিন্ন বিভাগৰ ডক্টৰসকলে, তেওঁলোকে চিকিৎসা প্ৰদান কৰিব ছাত্ৰ ছাত্ৰীসকলক। ক্ৰমান্বয়ে হয়তো আজি সন্ধিয়া হৈ যাব পাৰে, সন্ধিয়ালৈকে সকলো ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষা নিৰীক্ষা কৰি পেলাই তেওঁলোকৰ ব্যৱস্থা কৰিব। যিয়েই নহওক, PMC বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজিৰ এই অনুষ্ঠানটো আমাৰ সকলোৰে কাৰণে এটা অতি উৎসাহব্যঞ্জক আৰু গৌৰৱোজ্জ্বল দিন হয়। আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক এটা উপযুক্ত স্বাস্থ্য সেৱা তেওঁলোকে পাব। আৰু এই ক্ষেত্ৰত বিশ্বনাথ জিলা স্বাস্থ্য বিষয়া জইণ্ট ডাইৰেক্টৰ ডক্টৰ JC বে ডাঙৰীয়া আমাক বিশেষভাৱে উৎসাহিত কৰিছে আৰু বহুজন স্বাস্থ্য বিষয়া আমাৰ মাজত উপস্থিত আছে। সকলোৰে উৎসাহত আজি এই অনুষ্ঠানটো সাফল্যমণ্ডিত হ'ব বুলি আমি আশা কৰিছোঁ। পুৱা বিশ্বনাথ জিলা স্বাস্থ্য বিভাগৰ সঞ্চালক যোগেন চন্দ্ৰ বেয়ে দ্বাৰ মুকলি কৰে। ইয়াৰ পিছতে বিদ্যালয়ৰ সভাকক্ষত ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য সেৱা যত্নৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত মুখ্য বিষয়া হিচাপে উপস্থিত থাকি স্বাস্থ্য সম্পৰ্কীয় বক্তব্য আগবঢ়াই বিহালী সমজিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক চিত্ৰৰঞ্জন ৰয়ে আঁতধৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে ডাক্তৰ যোগেন চন্দ্ৰ বেয়ে। স্বাস্থ্য বিষয়ত বক্তব্য আগবঢ়াই বিহালী স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ দীপক কুমাৰ বিশ্বাসীয়ে। সভাত বিশ্বনাথ জিলা প্ৰতিষেধক বিষয়া ডাক্তৰ মীনা বৰা বিশ্বাসীৰ উপৰিও কেইবাগৰাকীও বিষয়ববীয়াৰ লগতে বিভাগীয় চিকিৎসকে অংশগ্ৰহণ কৰে। সভাত স্বাস্থ্যকৰ্মী, শিক্ষাগুৰু আৰু প্ৰায় 4 শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। বিহালীৰ পৰা ভুৱন লুইটলৰ ৰিপৰ্টাৰ লাইভ অসম। হয়, PMC বৰগাং হাইস্কুলৰ তত্বাৱধানত আজি আমাৰ যি RBSK টীম আছে বিশ্বনাথ জিলা, তেওঁলোকৰ ডক্টৰসমূহ আহিছে। ইয়াত ধুনীয়াকৈ সুন্দৰকৈ আমাৰ কেম্প অনুষ্ঠিত হৈছে। ইয়াৰ জৰিয়তে আমাৰ যি ছাত্ৰ ছাত্ৰী তেওঁলোক উপকৃত হ'ব, লগতে আমাৰ ওচৰ পাজৰ ৰাইজ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলো উপকৃত হ'ব। ইয়াত বিভিন্ন ধৰণৰ স্পেচিয়েলিটি ডক্টৰসমূহ আহিছে। গতিকে মই ভাবোঁ সময়ে আমি এইদৰে ছাকচেছফুলি এনেকুৱা ধৰণৰ কেম্পবিলাক অনুষ্ঠিত কৰি থাকিব পাৰোঁ। ৰিপৰ্টাৰ লাইভ।